নমস্কাৰ আমি আহি আহিছোঁ নাগৰিজুলি। এইটো দাদা কি চক বুলি কয়? এইটো কলেজ চক, নাগৰিজুলি কলেজ চক। আৰু আমাৰ ইয়াত দাদা আছে। দাদা আপোনাৰ নাম? আৰিয়ান নাৰ্জাৰী। দাদা এতিয়া আপোনাৰ এইফালে দেখাই দিয়া দাদা এই কুঁহিয়াৰৰ ফাল চলাই আপোনালোকে এতিয়া নাগৰিজুলি ফালে আহিলে কলেজ চকত আপোনালোকে ৰখি খাব পাৰে কুঁহিয়াৰ। আপোনাৰ কিমান বছৰৰ পৰা কৰি আছে? 3 বছৰৰ পৰা কৰি আছে। আৰু আপোনাৰ বৰ্তমান আগতে যেনেকুৱা বিজনেছ তাতকৈ এতিয়া ভালনে? নাই আগৰ নিচিনাই আৰু আপুনি এইটোৰে হোৱাৰ পৰিয়ালটো চলি আছে, ধুনীয়া চলে চলি আছে। দাদাৰ লগত মই ফটো এটা তুলিম, ফটোটো আপলোড দিম, আপোনালোকে লাইক কমেণ্ট কৰিব। আমি যিহেতু ফেচবুকত চলাই আছোঁ, খেল চলি আছে, আমাৰ 15 তাৰিখে ৰিজাল্ট হ'ব। আৰু আপোনালোকে যদি নাগৰিজুলি কেতিয়াবা আহে, নাগৰিজুলি কলেজ চকত ৰখাই দাদাৰ তাতে কুঁহিয়াৰ ৰস খাব পাৰে। এইটো মেচিনাৰী ন? মেচিনতটো হোণ্ডা আছে। আগতেতো বহুত হাতেদি হেৰি কৰিব লাগিছিল, এতিয়া সুবিধা হৈছে, বহুত সুবিধা হৈছে। তো আপোনালোকে কেতিয়াবা আহিলে দাদাৰ তাতে তোমাৰ নামটো কি বুলি ক'লে আপোনাক? তালিয়া নাৰ্জাৰী। তো আপোনালোকে তালিয়া নাৰ্জাৰী বুলি মই দি দিম ফটোটোত। আপোনালোকে লাইক কমেণ্ট কৰিব আৰু ফটোটো শ্বেয়াৰ কৰি দিব যাতে দাদা জয়ী হয়। তো ধন্যবাদ।